অসমীয়া লোকগীতৰ সাধক শ্ৰী গিৰীন্দ্ৰ কুমাৰ নাথৰ কণ্ঠত আমি এটি কৃষিভিত্তিক লোকগীত শুনিবলৈ ইচ্ছা কৰিছোঁ। তেখেতেও গাবলৈ প্ৰয়াস কৰিছে। আহকচোন আমি উপভোগ কৰোঁ কেনেকুৱা লাগে। সেউজীয়া ৰূপে ভৰা অসমী জননী, অসমী জননী, সোণতে ৰহণ খনা সোণালী ধাননি, সোণতে ৰহণ খনা সোণালী ধাননি। হাৰি হাৰি আৰু সাৰ পানী, ৰুৱা হাৰি হাৰি আৰু সাৰ পানী, সময়মতে পানী দিবি ঘনাই আলি ছাতি, তাৰি ফচল দুগুণ পাবি কৰা মন পুতি। সেউজীয়া ৰূপে ভৰা অসমী জননী, অসমী জননী, সোণতে ৰহণ খনা সোণালী ধাননি। শাক-পাচলি আদা হালধি তামোল পাণৰ বাৰী, শাক-পাচলি আদা হালধি তামোল পাণৰ বাৰী, মনে মনে ধনী কৰে বহুত মজা পাবি, পাৰা মানে বঢ়াই যাবি কাটি জংগল হাবি। আলু ৰুবা বাতি বাতি জলকীয়া ভেন্দি, আলু ৰুবা বাতি বাতি লাও জলকীয়া ভেন্দি, কোমোৰা জিকা উৰহি সময়মতে ৰুবি, কাঠিৰ কাণত তিনি বেঙেনাই অতিথি তৰাই। মাছ পালন হাঁহ কুকুৰা গৰু ছাগলী, মাছ পালন হাঁহ কুকুৰা গৰু ছাগলী, সময়মতে দানা দিবি অতি মৰম কৰি, ঘৰৰ লক্ষ্মী ঘৰত থাকে নাযায় যে আঁতৰি। সেউজীয়া ৰূপে ভৰা অসমী জননী, অসমী জননী, সোণতে ৰহণ খনা সোণালী ধাননি। বিলাহী ভেদাইলতা আৰু মানিমুনি, কলপচলা ঔটেঙা থেকেৰা হেলেচি, ধৰাৰ বুকুত গজি আছে পেট ভৰাই খাবি, ৰক্তহীনতা পেট চলা দূৰতে পলাই। সেউজীয়া
পেট